পৃথিৱীৰ বৃহত্তম মোবাইল ফোনৰ ফেক্টৰী, য'ত প্ৰতিদিনে প্ৰায় 3 লাখ মান স্মাৰ্টফোন তৈয়াৰ কৰা হয়। স্যামসাঙে 1996ত নয়ডাৰ সেক্টৰ 81ত ইয়াৰ প্লান্ট কৰে। স্যামসাঙে প্ৰথমতে ইয়াত টিভি প্ৰডাক্ট কৰাৰ কাম তেওঁলোকে আৰম্ভ কৰিছিল, অৰ্থাৎ টিভি বনোৱা আৰম্ভ কৰিছিল। 2007 চনৰ পৰা ইয়াত মোবাইল প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰে, অৰ্থাৎ সেলফোন বনোৱা আৰম্ভ কৰে। প্ৰতি বছৰে প্ৰায় 1,00,000তকৈও অধিক মোবাইল ফোন বৰ্তমানে এই ফেক্টৰীৰ পৰা প্ৰডাক্ট কৰা হয়, যিবোৰ আফ্ৰিকা, ইউৰোপ আৰু মিডল ইষ্টত এক্সপৰ্ট কৰা হৈ থাকে। ফেক্টৰীটো প্ৰায় 1,29,000 স্কোয়াৰ মিটাৰ ঠাইজোৰা বিস্তৃত এটা এৰিয়াৰ মাজত অৱস্থিত আছে। 2017 চনত $715 মিলিয়ন ইয়াত ইনভেষ্ট কৰে আৰু সম্পূৰ্ণৰূপে ট্ৰান্সফৰ্ম কৰিবলৈ সক্ষম হয়। জুলাই 2018ত PM মোদী আৰু সাউথ কোৰিয়াৰ প্ৰেসিডেন্টে মিলি ইয়াক পৃথিৱীৰ বৃহত্তম মোবাইল ফোনৰ ফেক্টৰী হিচাপে ইনগ্ৰেট কৰে। এই দিনৰ পৰা গ্লোবেল মেনুফেকচাৰিঙৰ দুনিয়াত আমাৰ ইণ্ডিয়াৰ নামটো স্থায়ী হৈ থাকে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট তথা অজানা তথ্যৰ বাবে আমাৰ লগতে থাকিব। ফেচবুকত চাই থাকিলে ফলো কৰি ৰাখিব, ইউটিউবত চাই থাকিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব।